বন্ধু বান্ধৱীসকল যদি আপোনাৰ এখন ৰেচন কাৰ্ড আছে তেন্তে আপুনি 4খন আঁচনি লাভ কৰিবলৈ সুবিধা পাব। সেই আঁচনি 4খননো কি, আপুনি কেনেকৈ লাভ কৰিবলৈ সক্ষম হ'ব সেই সম্পৰ্কে জানিব পাৰিব। ভিডিঅ'টো অলপো স্কিপ নকৰি সম্পূৰ্ণকৈ চাব, তেতিয়াহে আপুনি জানিব পাৰিব। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আন দিনাৰ দৰে আজিও এটা ৰিকুৱেষ্ট কৰোঁ, যদি আপুনি আমাৰ ইউটিউব চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে আমাৰ ভিডিঅ'সমূহ নিয়মীয়াকৈ লাভ কৰিবৰ বাবে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব। তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিঅ' আপুনি পোনপ্ৰথমে লাভ কৰিব। আৰু ভিডিঅ'টো এটা লাইক কৰি দিব, যদি ভাল পায় ভিডিঅ'টো আৰু 10জনক শ্বেয়াৰ কৰি দিব, তেতিয়াহে তেওঁলোকো উপকৃত হ'বৰ বাবে সক্ষম হ'ব। আহক তেন্তে আমি অলপো পলম নকৰি ভিডিঅ'টোৰ ফালে আগবাঢ়োঁ। এতিয়া আমি আলোচনা কৰিম, যদি আপোনাৰ এখন ৰেচন কাৰ্ড আছে তেন্তে আপুনি 4খন আঁচনিৰ বাবে আবেদন কৰিব পাৰিব। প্ৰথম আঁচনিখনৰ কথা কৈছোঁ, আয়ুষ্মান ভাৰত। এই আয়ুষ্মান ভাৰত কাৰ্ডখনৰ জৰিয়তে আপুনি লাভ কৰিবলৈ সক্ষম হ'ব 5 লাখ টকা পৰ্যন্ত। কিন্তু এই 5 লাখ টকা কেনেকৈ আপুনি বেনিফিট পাব বা কেনেদৰে আপুনি সুবিধা পাব সেই সম্পৰ্কে জনাম। আপুনি আৰু কেনেকৈ আবেদন কৰিব সেই সম্পৰ্কেও জনাম। বন্ধু বান্ধৱীসকল, আয়ুষ্মান ভাৰতৰ কাৰ্ডখনৰ জৰিয়তে যদি আপোনাৰ কিবা বেমাৰ হয় বা অসুখ হয় 5 লাখ টকাৰলৈকে চৰকাৰে আপোনালোকক সুবিধা প্ৰদান কৰিব। প্ৰথম কথা, আপুনি আবেদন কৰিবৰ বাবে ওচৰৰ যিগৰাকী আপোনালোকৰ আশা কৰ্মী আছে তেওঁলোকৰ লগত যোগাযোগ কৰিব। যোগাযোগ কৰাৰ পিছতে আপোনালোকক আবেদন কৰি দিব। তাৰপিছত আপোনালোকক যেতিয়া আপোনাৰ বেমাৰ হয় বা আপুনি চিকিৎসালয়লৈ চিকিৎসা কৰিবলৈ যায়, সেই কাৰ্ডখন আপুনি দেখাই দিয়াৰ পাছত আপোনালোকক চৰকাৰে বা মেডিকেলে ফ্ৰী ট্ৰিটমেণ্ট দিব। দিয়াৰ পিছত চৰকাৰে সেই টকাটো মেডিকেলক দিব। বন্ধু বান্ধৱীসকল, নিশ্চয় গম পালে আয়ুষ্মান কাৰ্ডখনে কিদৰে আপোনাক সুবিধা কৰিব। তাৰপিছত নেক্সট আঁচনিখনৰ জৰিয়তে নেক্সট আঁচনিখনৰ কথা কৈছোঁ, নিশ্চয় আপোনালোকে গম পায় যে এখন যদি ৰেচন কাৰ্ড থাকে তেতিয়া আপুনি লাভ কৰিবলৈ সক্ষম হ'ব চাউলৰ লগতে এতিয়া বৰ্তমান সময়ত আপোনালোকে নিশ্চয় গম পায় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰিছে তেওঁ অক্টোবৰ মাহৰ পৰা দালি, নিমখ তেনেদৰে দিয়াৰ কথা আৰু চেনি দিয়াৰ কথা ঘোষণা কৰিছে। প্ৰথম বেনিফিটটো সেইটো লাভ কৰেই বা প্ৰথমতে আপুনি ৰেচন কাৰ্ডখন থাকিলে প্ৰথম ৰেচনখিনি লাভ কৰিবলৈ সক্ষম হয়। নিশ্চয় গম পাইছে। তাৰপিছত আমি আলোচনা কৰিম, যদি আপোনাৰ এখন ৰেচন কাৰ্ড থাকে আপুনি লাভ কৰিবলৈ সক্ষম হ'ব PM কিষাণ আঁচনিখন। যদি আপুনি ৰেচন কাৰ্ড আছে তেন্তে আপুনি লাভ কৰিবলৈ সক্ষম হ'ব PM কিষাণ আঁচনি। এতিয়া আপোনাৰ মনত নিশ্চয় প্ৰশ্ন হৈছে PM কিষাণ আঁচনিখন কেনেদৰে আবেদন কৰিব পাৰিব। আবেদন কৰিবলৈ হ'লে আপুনি ওচৰত থকা CSC চেণ্টাৰত যাব লাগিব বা যিকোনো কম্পিউটাৰ চেণ্টাৰত গৈ পেলাই আবেদন কৰিব পাৰে। এতিয়া প্ৰথম কথা কৈ যাওঁ, আবেদনৰ অন্তিম তাৰিখ আছেনে নাই। PM কিষাণ আঁচনিখনৰ কোনো ধৰণৰ আবেদনৰ অন্তিম তাৰিখ নাই। লগত নিব লাগিব আপোনালোকৰ বেংক পাছবুক আৰু লগত নিব লাগিব আধাৰ কাৰ্ড, তাৰপিছত ৰেচন কাৰ্ড নিব লাগিব, লগতে আপোনালোকৰ নিব লাগিব মাটিৰ কাগজ পত্ৰ। নিশ্চয় আপুনি গম পাইছে। আৰু লগত নিব লাগিব আপোনালোকৰ গাঁওবুঢ়াৰ এখন প্ৰমাণ পত্ৰ। আপুনি প্ৰথম অৱস্থাত CSC চেণ্টাৰত সুধি ল'ব। সুধি লোৱাৰ পাছত তেওঁলোকে কি ডকুমেণ্টছ লাগে, ক'ত কি কৰিব লাগে সকলোখিনি বুজাই দিব। নিশ্চয় আপুনি বুজিব পাৰিলে। এতিয়া বন্ধু বান্ধৱীসকল, নেক্সটত কি আপুনি পাব, যদি আপোনাৰ এখন ৰেচন কাৰ্ড থাকে তেতিয়া আপুনি লাভ কৰিবলৈ সক্ষম হ'ব সৰ্ববৃহৎ মহিলাসকলৰ বাবে আঁচনি হৈছে অৰুণোদয় আঁচনি। অৰুণোদয় আঁচনি আপোনালোকে নিশ্চয় গম পায়, বৰ্তমান সময়ত ছেপ্টেম্বৰৰ 17 তাৰিখৰ পৰা মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি টকা অৰুণোদয় 3.0 মুকলি কৰিব বা শুভাৰম্ভণি কৰিব, আপুনি যদি আবেদন কৰিছে তেন্তে নিশ্চয় আপোনালোকৰ একাউণ্টত সোমাবৰ বাবে সক্ষম হ'ব। এই আঁচনিখনৰ জৰিয়তে আপুনি কেনেদৰে আবেদন কৰিব লাগে সেই সম্পৰ্কে মই কৈ দিম। এইখন অনলাইনৰ জৰিয়তে আবেদন কৰিব নোৱাৰি, অফলাইনৰ জৰিয়তেহে আবেদন কৰিব পাৰি। বন্ধু বান্ধৱীসকল, এই আঁচনিখনৰ জৰিয়তে আপুনি পঞ্চায়তৰ ফালৰ পৰা বা আপোনাৰ যি ভোট সমিতি আছে ভোট সমিতিৰ ফালৰ পৰা গভৰ্ণমেণ্টলৈ লিষ্ট দিয়া লিষ্টৰ মতে আপোনাৰ যদি এগৰাকী দৰিদ্ৰ সীমাৰেখাৰ ব্যক্তি তাৰ এগেইনষ্টত নামটো আহে। বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় গম পালে, যদি আপোনাৰ ৰেচন কাৰ্ড থাকে কি সুবিধা লাভ কৰিব পাৰে বা আপুনি কেনেকৈ আবেদন কৰিব পাৰে সেই সম্পৰ্কে জানিলে। আৰু বন্ধু বান্ধৱীসকল, আৰু এখন আঁচনি আছে, সেই আঁচনিখনৰ নাম হৈছে উজ্জ্বলা আঁচনি বা LPG গেছ চিলিণ্ডাৰ। যদি আপোনাৰ এখন ৰেচন কাৰ্ড আছে নিশ্চয় LPG গেছ চিলিণ্ডাৰ লাভ কৰিবলৈ সক্ষম হ'ব সেই
LPG গেছ চিলিণ্ডাৰৰ বাবে আবেদন কৰিবৰ বাবে আপুনি ক'ত যাব লাগিব ওচৰৰ গেছ এজেন্সিত যাব লাগিব গেছ এজেন্সিত গৈ পেলাই আপুনি ডকুমেন্টছখিনি লৈ যাব যেনে ধৰক আধাৰ কাৰ্ড পান কাৰ্ড বেংক পাছবুক ৰেচন কাৰ্ড সেইখিনি লৈ যাব লৈ যোৱাৰ পাছত আপুনি লাভ কৰিবৰ বাবে সক্ষম হ'ব এটা উজলা গেছ নিশ্চয় গম পালে আপোনাৰ যদি এখন ৰেচন কাৰ্ড থাকে আপুনি কি বেনিফিট লাভ কৰিব বা কি আঁচনি লাভ কৰিব সেই সম্পৰ্কে এই ভিডিঅ'টোত মই ডিটেইলছত জনালোঁ যদি আপুনি এই ভিডিঅ'টোৰ জৰিয়তে অলপমান হ'লেও উপকৃত হৈছে বা ভিডিঅ'টো চাই ভাল পাইছে তেন্তে প্লিজ এটা লাইক কৰিব আৰু আপুনি যদি আমাৰ ইউটিউব চেনেলটোত নতুনকৈ ভিজিট কৰিছে তেন্তে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব আজিলৈ ভিডিঅ'টো ইমানেই আকৌ পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ